সাপ্লাই ডিপাৰ্টমেণ্টত যাওঁ এজন মই যিটো জনপ্ৰতিনিধি মই 17 নম্বৰ ৱাৰ্ডৰ পৌৰ আয়ুক্ত আমি যেতিয়া সাপ্লাই ব্ৰাঞ্চত কিবা কাৰণত যাওঁ যেনে দুদিন আগত আমাৰ যিবোৰ ৰেচন কাৰ্ড কাম আৰম্ভ হৈছিলে তাতে আমাৰ ৰেচন কাৰ্ড আমাৰ যিবোৰ পাব্লিকৰ বহুতো তাৰমানে এনেকুৱা আছে 5জনীয়া পৰিয়াল আছে দুজনৰ নাম আছে 3জনৰ নাম নাই সেই ৰেচন কাৰ্ডৰ নামসমূহ আমি সংলগ্ন কৰাৰ বাবে ডিচি অফিচত আমি এপ্লিকেশ্যনবিলাক আমাক পাব্লিকে দিছিলে আমি জমা দিব গৈছিলোঁ ডিচি অফিচৰ সাপ্লাই ব্ৰাঞ্চৰ মানুহবিলাকে আমাক ক'লে যে আমি তাতে বাকচৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে বাকচত জমা দিয়ক আৰু বাকচত জমা দিওঁতে আমাৰ যিমানবোৰ এপ্লিকেশ্যন বাকচত জমা দিলোঁ কিন্তু বাকচবোৰ কিন্তু আজিলৈকে খোলা হোৱা নাই মানে কামেই আৰম্ভ নহ'ল কিন্তু এতিয়া গম পালোঁ যে তেলৰ টাৰ্গেট কমপ্লিট তাৰপিছত মই যেতিয়া ভালদৰে খুচৰি চালোঁ তাৰে দেখা পালোঁ যে আমাৰ পাব্লিকৰ কামবোৰ তাতে নহয় কাৰণ তেওঁলোকে এজেণ্ট বনাই থৈ দিছে এজেণ্টবিলাকে কি কৰে তেওঁলোকৰ কামবিলাকত তেওঁলোকৰ বৃহৎ লেনদেনৰ বিনিময়ত তেওঁলোকে নামবিলাক একফালৰ পৰা কৰি গৈ থাকে মই এটা এক্সাম্পল দিছোঁ চাব আপুনি ইয়াতে এই দুদিন আগত আপোনাৰ এই অক্টোবৰ মাহলৈকে আমাৰ গোৱালপাৰা চহৰৰে এটা দোকানী আছে সেই দোকানখনৰ নামটো আছিলে মই আপোনাক এটা দেখুৱাই দিছোঁ আপুনি চালে গম পাব এই মুক্তাৰ আলীৰ দোকানখন তেওঁৰ আইডি হৈছে আপোনাৰ 1302001000401 এই দোকানীজনৰ নৱেম্বৰ মাহলৈকে তেওঁৰ 392টা ৰেচন কাৰ্ড আছিলে তাৰ বিনিময়ত তেওঁৰ টোটেল পপুলেশ্যন আছিলে 1054টা মানে 1054টা তেওঁৰ জনসংখ্যা আছিলে 392টা ৰেচন কাৰ্ডৰ বিনিময়ত কিন্তু এই ৰেচন কাৰ্ডখন আজিৰ ডেটত যদি আপুনি চেক কৰিছে গম পাব 1297ৰ ওপৰৰ ৰেচন কাৰ্ড আছে তেওঁৰ ৰেচন কাৰ্ডখন মাত্ৰ 5টা ৰেচন কাৰ্ড বাঢ়িছে যোৱা এটা মাহত নৱেম্বৰ মাহলৈকে তেওঁ যদি 392 ৰেচন কাৰ্ড থাকি 1054টা ৰেচন কাৰ্ড সংখ্যা থাকে সেই মানুহটোৰ দোকানত 5খন ৰেচন কাৰ্ড বাঢ়ি পেলাই 1297 প্ৰায় 300 মান সংখ্যা তেওঁৰ বাঢ়ি গ'ল এইফালেদি আমাক পাব্লিকক আৰু আমাক যিবোৰ প্ৰতিনিধি আমাক বক্সত জমা দিছে এপ্লিকেশ্যনবিলাক আৰু তেওঁলোকে এইবোৰ দোকানীৰ জৰিয়তে তেওঁলোকে বৃহৎ সংখ্যক প্ৰায় 300-400 মেম্বাৰ তেওঁলোকে সংলগ্ন কৰাই আছে নিশ্চয় বৃহৎ সংখ্যকৰ আমি যদি প্ৰতিনিধিয়ে কামবোৰ কৰিব নোৱাৰোঁ সাধাৰণ ৰাইজে গৈ পেলাই যদি কামবোৰ কৰিব নোৱাৰোঁ যোগ কৰিব নোৱাৰোঁ মেম্বাৰবোৰ এড কৰিব নোৱাৰোঁ তেতিয়াহ'লে দোকানীবোৰে কেনেকৈ কৰে কাৰণ এতিয়ালৈকে বক্স খোলাই নাই 2 নম্বৰ কথা দিছে আমাৰ বৰ্তমান চৰকাৰখনে আজি কিছু বছৰৰ পৰা অন্ন সুৰক্ষা যিটো যোজনা আয়ুবাই কাৰ্ড যিটো 35 কেজি চাউল পায় সেই কাৰ্ডটোৰ চাউলবোৰ কিন্তু বৰ্তমান বন্ধ কৰি ৰাখিছে যিবোৰ আগতে পাইছিলে এইবোৰতো চলি আছে কিন্তু তাৰে বহুত মানুহৰ ৰেচন কাৰ্ড কিন্তু বন্ধ হৈ গৈছে কিন্তু সেই ৰেচন কাৰ্ডসমূহ যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা বন্ধ কৰা দেখুৱাইছে কিন্তু ছাপ্লাই ব্ৰাঞ্চে আমাৰ যোৱা জানুৱাৰী মাহত কেইবাশ তেওঁলোকে কিন্তু অন্ন সুৰক্ষাৰ ৰেচন কাৰ্ড ইছ্যু কৰিছে আৰু তেওঁলোকে অলৰেডি 35 কেজি চাউল যোৱা জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে কণ্টিনিউভাৱে পাই আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত